মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। যিহেতু তোমালোকৰ পৰীক্ষাৰ প্ৰগ্ৰেম ওলালে সকলোৱে পঢ়াত ব্যস্ত হৈ আছা আৰু বহুতে অনুৰোধ কৰি থকাৰ কাৰণে মই তোমালোকক BA 5th ছেমিষ্টাৰ যি তিনিখন মেজৰ পেপাৰ তোমালোকৰ C9 এডুকেশ্যনৰ ডেভেলপমেণ্ট অফ এডুকেশ্যন ইন প্ৰি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আৰু C10ৰ যিখন পেপাৰ হৈছে মেজৰ পেপাৰ মেথডছ এণ্ড টেকনিক্স অফ টিচিং আৰু C11 হৈছে মেজাৰমেণ্ট এণ্ড ইভালুৱেশ্যন ইন এডুকেশ্যন। এই পেপাৰ তিনিখনৰ লগত ৰিলেটেড তোমালোকৰ কুৱেশ্যন হিচাপে চেম্পল পেপাৰ আকাৰে মই আগতে হৈ যোৱা CBCS কোৰ্চৰ প্ৰত্যেকখন পেপাৰ ৰিলেটেড কেইখনমান কুৱেশ্যন পেপাৰ তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। তোমালোকে পেপাৰকেইখন চাবা আৰু যিহেতু চিলেবাছ ৰিলেটেড হয় গোটেই কুৱেশ্যনকেইখন ক'ৰবাত এটা দুটা টপিক নিমিলিব পাৰে, সেইখিনি তোমালোকে নাচাবা। যিখিনি টপিক তোমালোকৰ এই কুৱেশ্যনখিনিৰ লগত মিলে তেনেকুৱা ধৰণে তোমালোকে এইখিনি চাব পাৰা। যিহেতু তোমালোকে 4 ইয়েৰৰ প্ৰথম বেষ্ট হয়, গতিকে পেপাৰকেইখন কেনেকুৱা ধৰণৰ আহিব এখন চেম্পল আকাৰে চাবলৈ পালে তোমালোকৰ সুবিধা হ'ব। যিহেতু তোমালোকৰ 60 মাৰ্কছৰ পেপাৰত অলৰেডি ইমান দিনে পৰীক্ষা দি আহিছে 5th ছেমিষ্টাৰলৈকে, তোমালোকে গম পাইছা যে তোমালোকৰ পেপাৰবোৰ 60 মাৰ্কছৰ হ'ব। গতিকে 60 মাৰ্কছৰ তোমালোকৰ 1 নম্বৰীয়া 8টা বা 6টা আহিছে, সেইখিনি তোমালোকে জানাই। গতিকে তেনেকুৱা ধৰণে ইয়াতো 8টা কুৱেশ্যন দিয়া হৈছে, সেই কুৱেশ্যনখিনি তোমালোকে ৰিলেটেড হয়। তোমালোকে সেইখিনি চাবা, পঢ়ি চাবলৈ চেষ্টা কৰিবা, ছল্ভ কৰিবলৈ চাবা। আৰু ঠিক তেনেকৈ যিহেতু প্ৰত্যেকটো ইউনিটৰ পৰা মিলাই পিনি শ্বৰ্ট নোট লিখিবলৈ আহে 4 নম্বৰ বা 5 নম্বৰ, তেনেকৈ ইয়াতো শ্বৰ্ট নোট কেইবাটাও দিয়া হৈছে, সেইখিনি তোমালোকে ছল্ভ কৰিবলৈ চাবা। যিহেতু তিনিখন মেজৰ পেপাৰ পঢ়িব লাগিব আৰু প্ৰত্যেকখনৰে ছেমিষ্টাৰ ৱাইজ তোমালোকৰ বেলেগ বেলেগ ছেমিষ্টাৰ আছে, CBCS কোৰ্চৰ পেপাৰ আছে, সেইখিনি মই মিলাই পিনি তোমালোকক দিছোঁ। গতিকে এতিয়া লং কুৱেশ্যনো তেনেকৈ তোমালোকৰ যিহেতু 4টা ইউনিট থাকিব, সেই 4টা ইউনিটৰ পৰা 4টা লং কুৱেশ্যন হ'ব তোমালোকৰ। আৰু সেই 4টা লং কুৱেশ্যন তোমালোকৰ এটাই ভাল যে প্ৰত্যেকটো ইউনিটৰ লগত একেটা ইউনিটৰে এটা এটা লং কুৱেশ্যন দিয়ে। আৰু কুৱেশ্যনবোৰ ইয়াত যদি 13 মাৰ্কছকৈ আছে, তোমালোকৰ প্ৰায় 10 মাৰ্কছকৈ আহিব, যিহেতু এখন 80 মাৰ্কছৰ পেপাৰ হয়। গতিকে খুব বেছি 10 মাৰ্কছ মানৰ তোমালোকে এটা লং কুৱেশ্যন কৰিব পৰাকৈ প্ৰিপেয়াৰ কৰি লং কুৱেশ্যনবোৰ পঢ়িবা। এইখিনি কুৱেশ্যন ইয়াত দিয়া হৈছে চিলেবাছ ৰিলেটেড। তোমালোকৰ প্ৰথম যিখন C9 পেপাৰ, তাৰপিছত C10ৰ যিখন পেপাৰ হৈছে টেকনিক্স অফ টিচিংছ। অকণমান নামটো বেলেগ, কিন্তু তোমালোকৰ চিলেবাছৰ ভিতৰৰ যিখিনি বস্তু মই চিলেবাছখন চাই দেখিছোঁ প্ৰায়খিনি বস্তু মিল আছে, সেইকাৰণে এইখন পেপাৰ তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ যাতে তোমালোকৰ অলপ সুবিধা হয়। গতিকে ইয়াতো 1 নম্বৰী 8টা কুৱেশ্যন আহিছে আৰু বাকী যিবোৰ ৰিলেটেড কুৱেশ্যন আছে সেইখিনি তোমালোকে চাই ল'বা। শ্বৰ্ট নোট আহিছে লিখিবলৈ, সেইখিনি তোমালোকে চাবা। আৰু ঠিক তেনেধৰণে তোমালোকৰ ইয়াতো লং কুৱেশ্যন আহিছে প্ৰত্যেকটো ইউনিটৰ পৰা মিক্স আপ কৰি। গতিকে সেই ইউনিট লং কুৱেশ্যনখিনিও তোমালোকে ছল্ভ কৰিবলৈ চাবা। মই কুৱেশ্যনবোৰ পঢ়ি দিয়া নাই। আৰু এটা ভাল যে তোমালোকৰ যিহেতু অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামতে আহিব। আৰু এইখন হৈছে এডুকেশ্যনেল মেজাৰমেণ্ট এণ্ড ইভালুৱেশ্যন, এখন তোমালোকৰ C11 পেপাৰ। আৰু এইখন পেপাৰো তোমালোকৰ প্ৰায় চিলেবাছ ৰিলেটেড হয়, সেইকাৰণে মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ। এইখিনি তোমালোকে চাবা। যিকেইটা তোমালোকৰ টপিক নিমিলা যেন লাগিছে চিলেবাছৰ লগত, সেইখিনি তোমালোকে চাব নালাগে। কিন্তু যিখিনি টপিক তোমালোকৰ লগত মিলিছে, দুই এটা ইফাল সিফাল হ'ব পাৰে, কিন্তু প্ৰায় বস্তুখিনিয়ে কিন্তু তোমালোকৰ চিলেবাছৰ লগত মিল আছে। আৰু যিহেতু এখন মেথছৰ পেপাৰ হয়, মেথছ ৰিলেটেড পেপাৰ হয়, গতিকে মেথছৰ যিখিনি দিয়া হৈছে আগতে সেই কুৱেশ্যনখিনি তোমালোকে ছল্ভ কৰিবলৈ চাবা। যিহেতু পৰীক্ষকেও আগৰ পেপাৰ অলপ মডেল চাই কুৱেশ্যন পেপাৰ ছেট কৰে, সেইকাৰণে তোমালোকে এইখনে অলপ হ'লেও সহায় কৰিব। ইয়াৰ কেইবাখনো পেপাৰ পোৱাৰ কাৰণে মই গোটেইকেইখন পেপাৰে তোমালোকৰ মাজত দাঙি ধৰিছোঁ। এখন 2021 চনৰ CBCS কোৰ্চৰ C6 পেপাৰ আছিলে, গতিকে এইখনো তোমালোকৰ লগত যথেষ্ট মিল আছে। গতিকে এইখন পেপাৰৰ কুৱেশ্যনবোৰ তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। এইখিনি তোমালোকে চাবা। 1 নম্বৰীয়া কুৱেশ্যন তেনেকৈ আহিছে, শ্বৰ্ট নোট লিখিবলৈ আহিছে, লং কুৱেশ্যনো লিখিবলৈ আহিছে, গোটেই বস্তুখিনি তোমালোকে চাবা প্ৰত্যেকটো ইউনিটৰ। আৰু ইয়াৰ পৰা তোমালোকক ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন উলিয়াবলৈ দিয়া হৈছে। এখন মেথছৰ যিহেতু পেপাৰ তোমালোকে গম পাইছে, ষ্টেণ্ডাৰ্ডাইজ টেষ্টৰ কথা লিখিবলৈ আহিছে, ষ্টেপখিনি লিখিবলৈ আহিছে, এচিভমেণ্টৰ কথা। কোৰিলেশ্যন অফ কোএফিচিয়েণ্টৰ বিষয়ে উলিয়াবলৈ দিছে। মেথছখিনি তোমালোকে অলপ কৰিবা, যিহেতু অলৰেডি তোমালোকে কৰিছাই কলেজত। এতিয়া ইয়াৰ যিকেইটা কুৱেশ্যন আকাৰে পাইছে সেই কুৱেশ্যনখিনি তোমালোকে ছল্ভ কৰিবলৈ চাবা, তেতিয়া তোমালোকৰ আহিবলগীয়া পৰীক্ষাত যথেষ্ট সহায় হ'ব বুলি মই ভাবিছোঁ। আৰু এইখনো এখন পালোঁ 22 চনৰ, এইখনো মই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। এইখনো তোমালোকে ছল্ভ কৰিব পাৰা। ইয়াতো 1 নম্বৰীয়া কুৱেশ্যন কেইবাটাও আছে, ফিল ইন দ্য ব্লেংকছ লিখিবলৈ দিয়া হৈছে।
আৰু শ্বৰ্ট নোটো লিখিবলৈ দিছে, গ্ৰুপ টেষ্ট, ফৰ্মেটিভ ইভালুৱেশ্যন, এনেকুৱা ধৰণে তোমালোকৰ যিখিনি চিলেবাছ ৰিলেটেড টপিক হয় সেইখিনিৰ ওপৰত মিলাই দিছে। এইখিনি তোমালোকে চাবা। এপ্টিটিউড টেষ্টৰ বিষয়ে ৰং কুৱেশ্যন কৰিবলৈ দিছে। ইয়াতো তেনেকৈ তোমালোকৰ ইয়াত কোৰিলেশ্যন, কোফিচিয়েণ্ট অফ কোৰিলেশ্যন নিৰ্ণয় কৰিবলৈ দিছে। যিহেতু এনেকুৱা ধৰণৰ অংকবোৰ আহিবই। পাই ডায়েগ্ৰাম আঁকিব দিছে ফ্ৰম দ্য ফলোয়িং ডাটা। গতিকে এইখিনি তোমালোকে অলপ প্ৰেক্টিছ কৰিব পাৰা পৰীক্ষাৰ আগত, তেতিয়া তোমালোকৰ যথেষ্ট সহায় হ'ব বুলি মই ভাবিছোঁ। গতিকে বহুতে অনুৰোধ কৰি থকাৰ কাৰণে মই আগৰ পেপাৰবোৰ চাই মেলি এই পেপাৰকেইখন তোমালোকৰ চিলেবাছৰ লগত C9, C10 আৰু C11ৰ যিকেইখন পেপাৰ, এই পেপাৰকেইখনৰ লগত যথেষ্ট মিল পালোঁ। সেইকাৰণে মই কুৱেশ্যন পেপাৰকেইখন তোমালোকক চেম্পল আকাৰে শ্বেয়াৰ কৰি দিছোঁ। আশা কৰোঁ তোমালোকৰ এই পেপাৰকেইখনে অলপ হ'লেও সহায় কৰিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেইটো সুবিধা হ'ব। আৰু লগতে কওঁ, আগতে CBCS কোৰ্চত যিহেতু মেজৰ পেপাৰবোৰ ইংলিছত আহিছিলে, তাত অসমীয়াত নাছিলে, সেইকাৰণে ইংলিছতে আহিছিলে। কিন্তু এতিয়া তোমালোকে ভয় কৰিবলগীয়া কথা নাই, তোমালোকৰ ইংলিছ আৰু অসমীয়া দুয়োটা মিডিয়ামতে কুৱেশ্যন পেপাৰ ছেট কৰিব। গতিকে আগন্তুক পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে। ধন্যবাদ।